Good morning, God. Good morning, sir. Good morning, madam. Good morning. Counting. 1, 2, 3, 4, 5, 6, 8, 9, 10, 11, 13, 14, 16, 17, 18, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 37, 38, 41, 42, 84, 85. বাৰু গুড মৰ্ণিং, নমস্কাৰ। নমস্কাৰ। মোৰ নাম শ্ৰী পিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানা, জিলা লখিমপুৰ। সকলোৱে গমেই পায় ন, শুনিছে লখিমপুৰ যিহেতু বিশ্বনাথ জিলা, আমাৰতো লখিমপুৰ জিলা। আমাৰ মানে এই জিলাটো পাৰ হোৱাৰ লগে লগে লখিমপুৰ পাব। আৰু মহানন্দ শৰ্মা এম ই স্কুলৰ আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, মই আপোনালোকৰ বিদ্যালয়ত সজাগতাৰ কাৰণে আহিছিলোঁ। সজাগতাটোৰ নাম এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি আৰু প্লেণ্টেশ্যন ড্ৰাইভ, অৰ্থাৎ শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য আৰু বৃক্ষৰোপণ, অসমীয়াত যদি কওঁ। প্ৰথমতে আমাৰ সন্মানীয় বাইদেউ, সন্মানীয় ছাৰক ধন্যবাদ দিছোঁ এনেকুৱা এটা ধুনীয়া সুযোগ এটা দিয়াৰ কাৰণে, আৰু সকলোৱে সহযোগ কৰাৰ কাৰণে প্ৰথমতে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ।
আমি এখন বিদ্যালয় আহি প্ৰথমতে মানে এক প্ৰকাৰ ভালো লাগিছে, এক প্ৰকাৰ বেয়াও লাগিছে। কিনো কম, ইয়াৰ এখন বিদ্যালয়ত বহুত মানে আমাৰ বাইদেউ ছাৰসকলৰ লগত আমি অকণমান আগত কথা পাতি বহুখিনি সমস্যা দেখা পাইছোঁ। তথাপিও আপোনালোকে হাৰ মানা নাই। ইমানখিনি ষ্টুডেণ্ট বেলেগ ME স্কুলত নাই, মই দেখাই নাই, বহুত বিদ্যালয় দেখিলোঁ। কিন্তু বহুত সমস্যাৰ মাজতে আপোনালোকে সকলোৱে আহি এখন বিদ্যালয় নিশ্চয় ভৱিষ্যত আছে উজ্বলিব যেন লাগিছে। কাৰণ টিচাৰৰ সংখ্যা মানে ষ্টুডেণ্ট কিন্তু বহুত কম, কিন্তু ইয়াত টিচাৰ নাই ক'বলৈ গ'লে, তথাপি ষ্টুডেণ্ট বহুত আছে। ডেট মিনছ কিবা এটা পৰিৱেশ সকলোৱে ইয়াত পাইছে। ছাৰ বাইদেউসকলে বহুখিনি মানে প্ৰত্যাহ্বানৰ মাজতে সমস্যাৰ সন্মুখীন হৈও মানে তোমালোকক মানে শিক্ষাদান কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাব লাগিব। আৰু আগলৈ মানে আগুৱাই যাওক। আমাৰ ফালৰ পৰা মানে যিমানখিনি পাৰোঁ আমি গভৰ্ণমেণ্টৰ ওচৰত যাম, আপোনালোকৰ সমস্যাবোৰ লৈ যাম, গৈ মেলি গভৰ্ণমেণ্টৰ ওচৰত আমি এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমিও মানে যিমানখিনি পদক্ষেপ ল'ব লাগে আমাৰ ফালৰ পৰা ল'ব চেষ্টা কৰিম, যাতে এইখন বিদ্যালয় ভৱিষ্যত আৰু উন্নত হওক। আৰু সকলোৱে মানে হাৰ মানিব নালাগে, কাৰণ এটা কথা আছে, বোকাৰ পৰাই মানে আমাৰ পদুম ফুল হওক বা অন্যান্য মানে তেনেকুৱা গছ গছনি আমাৰ বোকাৰ পৰাই হয়। সেইকাৰণে এইটো নেগেটিভ চেঞ্চতো ল'ব নালাগে। আমি এনেকৈ মানে এই বোকা পানীৰ পৰাই মানে গৈ মেলি আমি আগুৱাই যাব লাগিব। মানে তাৰ কাৰণে সদায় বিদ্যালয় আহিব, সদায় আহিব লাগে। এদিন আহি দুদিন আহিলে কিন্তু তোমালোকৰ এই হেৰিটো ফুলটো নুফুলিব। মানে সদায় মানে বিদ্যালয় ডেইলি আহিবা, কিবা এটা হ'লেও শিকিব। ছাৰ বাইদেউহঁতৰ বহুতখিনি কোৱালিফিকেশ্যন আছে, অত বছৰে মানে বিনা বেতনেৰে মানে গোটেই মানৱ সম্পদ গঢ়াত কিমানখিনি অৱদান আছে ছাৰ বাইদেউসকলৰ, সেইটো মানিব লাগিব। মানে অত বছৰে চেলেৰি নোপোৱাকৈ আজিৰ টাইমতে যিখিনি প্ৰাপ্য পাব লাগে সেইবোৰতো নাহে ক'বলৈ গ'লে। আৰু বিশেষকৈ আমাৰ ছাৰৰ কথা শুনি বহুত বেয়াই লাগিছে। কিন্তু বিদ্যালয়ৰ প্ৰতি যিটো মৰম চেনেহ, ষ্টুডেণ্টৰ প্ৰতি যিটো মৰম চেনেহ, সেইটো মানে যাতে বাদ নপৰে, ষ্টুডেণ্টৰ যাতে অভাৱ অভিযোগবোৰ যাতে অনুভৱ নকৰে, সেইবোৰক লৈ মেলি ছাৰে গোটেই জীৱন তোমালোকৰ কাৰণে মানে ত্যাগ কৰিছে বুলি ক'ব লাগিব। সেইকাৰণে ছাৰ বাইদেউহঁতৰ কাৰণে ক্লাব এটা কৰি দিয়ক মানে। আৰু ভৱিষ্যতে তোমালোকে যেতিয়া ডাঙৰ মানুহ হ'বা, ইয়াৰ পৰা ওলাই গৈ 1-2 বছৰ পাছতে ইয়াৰ পৰা গুচি যাবগে, ছাৰ বাইদেউহঁতৰ কথা, নীতি নিয়ম ইয়াত যিটো শিক্ষা দিয়ে সেইটো কেতিয়াও পাহৰি নাযাবা। ছাৰ বাইদেউহঁতৰ শিক্ষাগুৰুৰ কথা কেতিয়াও মানে ভৱিষ্যতে মানে সদায় আজি যেনেকৈ ৰেচপেক্ট দিছা, কাইলৈ সদায় আজীৱন তেনেকৈ মানে ৰেচপেক্ট দি থাকিব, যিখিনি সন্মান দিব লাগে দি থাকিব। আৰু তোমালোকে ভৱিষ্যতে ভাল ভাল কাম কৰিবা, ইয়াৰ পৰা গৈ মেলি চাকৰি কৰিবা, কোনোবা বিজনেছ কৰিবা, অন্যান্য কেৰিয়াৰ চুজ কৰিবা। তেতিয়া মানে তোমালোকৰ ফালৰ পৰা যিখিনি পাৰে মানে 2-এটা বিদ্যালয়তো উভতি চাবাগে, কাৰণ তোমালোকৰ জীৱনটোতো ইয়াৰ পৰাইতো মানে ওলাই গৈছেগে, হয় নে নহয়? ইয়াৰ পৰাতো ওলাই যাব। সেইকাৰণে তোমালোকে কিবা কি কাম কৰিলেও কিবা কি অনুদান ইয়াতে ভৱিষ্যতে ধৰক বেঞ্চ ডেস্কৰ অভাৱ হৈছে, লেট্ৰিন বাথৰুমৰ অসুবিধা আছে, ইয়াত ছাপ'জ ড্ৰিংকিং ৱাটাৰ, খোৱা পানীৰ অভাৱ আমি সকলোৱে দেখোঁ, বাউণ্ডাৰী ৱাল নাই। তো জাষ্ট ক'বলৈ গ'লে স্কুলত জকাটোৱে আছে বুলি ক'ব লাগিব। তথাপিও মানে সকলোৱে আগুৱাই যোৱাত মানে এখোজ হ'লেও মানে খোজে ষ্টেপ বাই ষ্টেপ আমি সকলোৱে তেনেকৈ মানে আগুৱাই যাব লাগিব। মানে হয়নে নহয় কথাটো? সেইকাৰণে সকলোৱে পঢ়ি শুনি ভালকৈ, যিমান তোমালোকে এইখন বিদ্যালয়ৰ পৰা আৰু ভাল ৰিজাল্ট কৰাৰ চেষ্টা কৰক। মোৰ ফালৰ পৰা সেইকাৰণে তোমালোকৰ ফোন নম্বৰো লৈছোঁ। মই ঘৰে ঘৰে গৈ মেলি যিমানটো পাৰোঁ মোৰ ফালৰ পৰা মানে বিনামূলীয়া ফ্ৰী টিউশ্যন কৰাৰ ব্যৱস্থা কৰিম, 2-এটা মানে পৰ্যায়ক্ৰমে ষ্টেপ বাই ষ্টেপ। ঠিক আছে? আগতো এই আমাৰ ৱাটাৰ চাপ্লাই কাৰোবাক কৰিছোঁ, ইয়াত 2-এটা চিনাকি হয়তো ওলাব পাৰে। তো বাৰু যিয়ে নহওক, এইখিনি পঢ়া শুনাৰ মাজতে আমাৰ সমাজটোকো আগুৱাই লৈ যাব লাগিব। আৰু সেউজীয়া পৃথিৱী, ডেট মিনছ কি, আমি গছ পুলি কিয় ৰুব লাগে আমি সকলোৱে জানো। আজি ৰ'দ দিয়া নাই বুলিহে আমি এনেকৈ আৰামছে থিয় হ'ব পাৰিছোঁ। এই 2দিনমান আগত যিটো কাঢ়া ৰ'দ দিছিলে, হয়নে নহয় কথাটো? বহুত দিনৰ পৰা বৰষুণ দি আছিলে এইকেইদিন, কিন্তু 2দিন ৰ'দ দিয়াৰ পাছতে আমাৰ একদম মানে অৱস্থা বেয়া কৰি দিছিলে। এতিয়াতো গৰম আহি আছে। আমিতো এই গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাক কি লাগিব আমি সকলোৱে জানো। আমাক কি লাগিব? আমাক গছ গছনিৰ প্ৰয়োজন আছে। গছ নাথাকি আমি জীয়াই থাকিব পাৰিম জানো? কাৰো সম্ভৱ নহয়। সেইকাৰণে আমি কি কৰিব লাগে, ইয়াত অকণমান আগত কাউণ্টি কৰি প্ৰায় 75 নে 76 ষ্টুডেণ্ট আছে। ডেট মিনছ কি 90, 85 পাইছোঁ। তেতিয়াহ'লে আৰু কিছুমান আজি অহা নাই, হয়তো ডেট মিনছ বাইদেউৰ কোৱা মতে আমাৰ 150জনতকৈ অধিক আছে। 150জন টিচাৰ তেওঁলোকে আহিব ন। 150জন ষ্টুডেণ্টৰ কাৰণে এটা টিচাৰ, কেনেকুৱা স্কুল হ'ব লাগিব মানে চিন্তা কৰকচোন বাৰু। 150জন ষ্টুডেণ্টৰ কাৰণে এজনী টিচাৰে পঢ়াব পাৰে নেকি? সেইটো সম্ভৱ নহয়। তথাপিও যে ছাৰ বাইদেউসকলে আগুৱাই গৈ আছে,
আমাৰ এইখন গাঁৱৰে আমাৰ সন্মানীয় বাইদেউহঁতে মানে ছ'চিয়েল ৱৰ্ক কৰি তোমালোকৰ কাৰণে যিটো শিক্ষাদান কৰি আছে সেইটোৰ ভেলুটো সদায় আমি দিব লাগিব ভৱিষ্যতেও বৰ্তমানে সকলোৱে মানে। আৰু সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, সকলোৰ বাৰ্থডে আজিকালি পাতে, ঘৰে ঘৰে বাৰ্থডে পতা হয়নে নহয়? তো বাৰ্থডে পাতোতে আমি গছ পুলি এজোপাও লগতে ৰুৱক, হয়নে নহয়? তোমালোকৰ চাহ গছ এজোপা হ'লেও ৰুৱক না, তেনেকুৱা কৰিম। মুঠতে কলগছ এজোপা হ'লেও ৰুৱক, তামোল গছ এজোপা হ'লেও বা ফুল এজোপা হ'লেও ৰুৱক, তেনেকুৱা কৰিব লাগে। ইয়াৰ পৰা বিদ্যালয়ৰ পৰা যেতিয়া তোমালোকে অন্য বিদ্যালয়ত গুচি যাবাগে, গছ এজোপা নিজৰ নামত ৰুই থৈ যাবা, তেনেকুৱা প্ৰেক্টিচ কৰিব লাগে। আমি পৃথিৱী বচাব লাগিব। এতিয়া পৃথিৱীৰ কণ্ডিশ্যন খুবেই ডেঞ্জাৰ ৰূপত আছে বুলি ক'ব লাগিব। এতিয়া গোলকীয় উষ্ণতা শেষ হ'ল, গোলকীয় উষ্ণতাৰ পৰা গৈ পিনে গোলকীয় উতলা বুলি কয়। এতিয়া উতলা পৃথিৱীত আমি আছো, কিমান ডেঞ্জাৰ জেগাত আছো আমি মানে। এই উতলাৰ পানীৰ যিটো এই উতলাৰ পৰা বাচিব হ'লে আমাৰ এটা উপায়, আমি গছ গছনি লাগিব, গছ কাটিব নালাগে। সকলো তোমালোকৰ মা দেউতাহঁতে বিশেষকৈ এতিয়া প্ৰায় এইটো আদিবাসী অঞ্চল, চাহ বাগান অঞ্চল, মেক্সিমাম ল'ৰা ছোৱালী এতিয়া মেক্সিমাম ল'ৰা ছোৱালী অভিভাৱক এতিয়া বাগানত কাম কৰি আছে। তোমালোক স্কুলত অহাৰ আগতে তেওঁলোকে বাগানলৈ গুচি যায়। ডেট মিনছ কি, ভৱিষ্যতে তোমালোকে যদি ভালদৰে শিক্ষাটো যদি গ্ৰহণ নকৰা, যদি মাজৰ পৰা যদি শিক্ষাটো যদি পঢ়াটো যদি স্কুল যদি এৰি দিয়া, তেতিয়াহ'লে আমাৰ জীৱনটো মানে বাগানতে হাজিৰা কৰিব লাগিব, ক'ৰবাত বেলেগৰ ঘৰত হাজিৰা কৰিবলগীয়া অৱস্থা হ'ব পাৰে। এইটো হৈ আছে। তোমালোকৰ বিদ্যালয়ৰ মানে ঘৰৰ চোতালতে বিদ্যালয়খন আছে, তথাপিও এখন বিদ্যালয়ৰ পৰা যদি আমি যদি শিক্ষা গ্ৰহণ যদি নকৰোঁ, তো ভৱিষ্যতে আমাৰ জীৱনটো কি হ'ব পাৰে, আমি হৈ বেলেগৰ ঘৰত হাজিৰা কৰিবলগীয়া হ'ব পাৰে। বাগানতে কিমান বছৰ কাম কৰি থাকিম, বেয়া লাগে, ৰ'দে বৰষুণে কাম কৰিবলগীয়া হয়। যাৰ যাৰ শিক্ষা আছে তেওঁলোকে হয়তো ভাল কাম পাব, হয়নে নহয়? ভাল ভাল পদবীত থাকিব, সমাজৰ কাৰণে দুই এটা ভাল কাম কৰিব পাৰিব। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, আজিৰ পৰা নতুন এটা দিন, আজিৰ পৰা নতুন এটা দিন আৰম্ভ কৰক আৰু ভাল মানুহ হ'ব বুলি চেষ্টা কৰোঁ। আৰু আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউহঁতৰ এডভাইচ ল'ব সদায়। এইখিনিতো কৈয়ে থাকে, মোৰ ফালৰ পৰা জাষ্ট এটা ৰিভিজনে কৰিব আহিছোঁ বুলি ক'ব লাগিব, ৰিমাইণ্ডাৰে বুলি ক'ব লাগিব। আৰু বিশেষ দীঘলীয়া নকৰোঁ, এটা সুন্দৰ পৰিৱেশ দেখা পাইছোঁ। অকল বিল্ডিঙৰ কথাটো আহি নপৰে, আমি পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব, হয়নে নহয়? কাৰণ আমাৰ যিটো মেট্ৰিকৰ ৰিজাল্টেই হওক বা হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টেই হওক, তাৰ অকল ধনী মানুহৰ যাৰ যাৰ ঘৰত AC আছে তেওঁৰ ল'ৰা ছোৱালীয়ে ক'বলৈ গ'লে ফাৰ্ষ্ট ৰেংকত নাহে। প্ৰায় দুখীয়া ল'ৰা ছোৱালীহে মেক্সিমামে মানে তেনেকুৱা ভাল ভাল মানে ৰিজাল্ট কৰা আমি দেখা পাইছোঁ। সেইকাৰণে চেলেঞ্জ হিচাপে লৈ লওক, মানে লাইফটোতো প্ৰত্যাহ্বান নানা ধৰণৰ মানে সমস্যাৰ সন্মুখীন হ'বই, কিন্তু সমস্যাটো আমি মাষ্টাৰিং কৰিব জানিব লাগিব। সমস্যাটো আমাৰ মাষ্টাৰ নহয়, আমি সমস্যাৰ মাষ্টাৰ বুলি ভাবিব লাগিব। এইখিনিয়ে, আৰু বিশেষ দীঘলীয়া নকৰোঁ। আৰু ছেকেণ্ড কথা এটা ক'বলৈ পাহৰিলোঁ, আজি ইণ্টাৰনেশ্যনেল ডে অফ প্লান্ট হেল্থ। আজি একচুৱেলি ক'বলৈ গ'লে বৃক্ষ দিন বুলি ক'ব লাগিব, গছ গছনিৰ দিন বুলি ক'ব লাগিব আজি। কাৰণ যিমানখিনি আমি অক্সিজেন পাওঁ, মেক্সিমাম গোটেই প্ৰায়খিনি 80-90% অক্সিজেন আমি গছ গছনিৰ পৰাই পাওঁ, হয়নে নহয় কথাটো? তো সেইকাৰণে দুবৰি বনৰ পৰা আদি কৰি সৰু ডাঙৰ বুলি মানে যিমানখিনি গছ গছনি আছে, আজি তেওঁলোকৰ কাৰণে এটা ৰাষ্ট্ৰসংঘই মানে এটা এনেকুৱা এটা দিন ধাৰ্য কৰা আছে, যাতে সকলোৱে মানে আমি গছ গছনি যেতিয়া বেমাৰ আজাৰ হ'ব, আমি তেওঁলোকক পোক পতংগবিলাক কেনেকৈ মানে আঁতৰাব লাগে, এনেকুৱা ধৰণৰ নানা ধৰণৰ এটা আজি গছ গছনি চিকিৎসাও কৰিছে জেগা জেগাই, মানে কিবা বেমাৰ হৈছে নেকি। কিন্তু আজিৰ টাইমত পেষ্টিচাইডটো বেছি মাৰাৰ কাৰণে, ঔষধ বেছি মাৰাৰ কাৰণে গোটেই পৰিৱেশটো নষ্ট হৈছে। পোক পৰুৱাৰ পৰা আদি কৰি গোটেইকেইটা নষ্ট হৈ গৈছে, চৰাই চিৰিকটি চব এতিয়া ঘৰ চিৰিকা পাবলৈ নাই। তো সেইকাৰণে আমি ডাঙৰ হ'লে এতিয়াৰ পৰা ভাবিব লাগিব যে পৃথিৱীৰ কাৰণে কিবা কৰিব পাৰিম নেকি, সমাজৰ কাৰণে কিবা কৰিব পাৰিম। সেইকাৰণে আমি শিক্ষাটো লৈছোঁ। ছাৰ বাইদেউহঁতৰ সমস্যাবিলাক তোমালোকৰ দ্বাৰা সমাধান হ'ব লাগিব। ভাল ৰিজাল্ট কৰি দেখুৱাওক ইয়াৰ পৰা। অন্য বিদ্যালয়ত কি এই বিদ্যালয়ৰ ষ্টুডেণ্ট জিলিকি উঠক, তেতিয়া অট'মেটিকেলি ৰাইজৰ চকু, গভৰ্ণমেণ্টৰ চকু আমাৰ ছাৰ বাইদেউহঁতৰ, আমাৰ শিক্ষাগুৰুসকলৰ সকলো চকুত পৰিব। সেইটো কৰিব চেষ্টা কৰক আজিৰ পৰা, হয়নে নহয়? কাৰণ আমাৰ ভৱিষ্যত, এই বিদ্যালয়ৰ ভৱিষ্যতটো তোমালোকৰ ওপৰত হ'ব মানে, সেইটো কথা, সেইটো সদায় মনত ৰাখিবা। সেইকাৰণে সকলোৱে নিজৰ নিজৰ দায়িত্ব নিজে পালন কৰিব। কাৰণ এতিয়া তোমালোকে সমাজ গঢ়া দিন হয়। সমাজ গঢ়া বুলি তোমালোকৰ নিজৰ জীৱন গঢ়া দিন হয়। জীৱনটো এতিয়াৰ সময়টো ইয়াৰ, পাছত ডাঙৰ হ'লে এইটো গঢ়িব নোৱাৰিবা। এতিয়া মূল্যৱান সময়খিনি মানে নষ্ট কৰিব নালাগে, ইফালে ইফালে ঘূৰি নুফুৰিবা। এতিয়া এই সময়টো যদি তোমালোকে যদি নষ্ট কৰা, এই মূল্যৱান সময়টো যদি তোমালোকে নষ্ট কৰা, পাছত কান্দিও ঘূৰাই নাপাবগে মানে, সেইটো কথা মানে। সেইকাৰণে মই বিশেষ নকওঁ, আমাৰ শিক্ষাগুৰু বাইদেউ ছাৰ সকলোকে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ বাবে। এতিয়া আমি বকুল গছ এজোপা আৰু আমলখি গছ এজোপা ৰুম, যেনে তেনে বচাব আৰু বিদ্যালয়টোৰ নাম ক'লে দেই। ঠিকে আছে, থেংক ইউ সকলো। পেগু ডাঙৰীয়া, লগতে আমাৰ এই বিদ্যালয়ৰ বাইদেউ, আৰু আমি এজনী সহকাৰী বাইদেউ লৈছোঁ আমাক সহায় কৰিবৰ কাৰণে, আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এতিয়া ছাৰে যিখিনি কথা ক'লে, কালিয়ে মই তোমালোকক কৈছিলোঁ কি
গছৰ প্ৰয়োজনীয়তা কিমান, আমি সদায় গছ লগোৱাৰ চেষ্টা কৰিব লাগে। ছাৰে যিটো কথা ক'লে বাৰ্থডে আমি যদি একটা পুলি লগাওঁ, আমি 20-25 বছৰ আমাৰ বয়স হওঁতে সেই পুলিয়ে তোমালোকক বহুত সহায় কৰিব। আৰু গছৰ মূল্যৱানৰ কথা ছাৰে ক'লে, ময়ো কালি তোমালোকক কৈছোঁ। এতিয়া হ'ল আমি এইখন বিদ্যালয়ত 89ৰ পৰাই কাম কৰি আছোঁ, মানে সেৱা আগবঢ়াই আহিছোঁ। এইখন বিদ্যালয়ৰ পৰা আমাৰ বহুত ছাত্ৰ ছাত্ৰী মানে কলেজ লেভেলত এতিয়া শিক্ষকতা কৰি আছে, কিছুমান আৰ্মি হৈছে, কিছুমান ইঞ্জিনিয়াৰো হৈছে, আৰু এনেকে বহুত 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 ল'ৰা ছোৱালী লণ্ডনো পাইছে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰী। হা, তো আমি নিজৰ ফালে ইমান চিন্তা কৰা নাই। এতিয়া ধৰক চৰকাৰে মানে আমাক জানো কিয় পেলাই হেৰি কৰি আছে, একো নাই, আমাৰ আৰু মোৰ আৰু 1 বছৰ আছে, 1 বছৰ মই সেৱা কৰিম নিস্বাৰ্থভাৱে। কিন্তু মানে মই আপিল এটা কৰোঁ আমাৰ বিজেপি চৰকাৰক, কি এইখন প্ৰায় 150 মানে 170 জন বিদ্যালয় ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ত আছে। এই বিদ্যালয়ত প্ৰায় আপোনাৰ 8খন LP স্কুলৰ ল'ৰা ছোৱালী আহে পঢ়িবলৈ, 8খন স্কুল পঢ়ে। তো এই শিক্ষকৰ অভাৱ। এজনী বাইদেউ আছে, এজনী বাইদেউ আহি ইমান ল'ৰা ছোৱালীক টেকেল কৰি এটা মানে হেৰি কৰিবলৈ বহুত অসুবিধা হয়। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ, মানে এতিয়া যিবিলাক নতুন এপইণ্টমেণ্ট চৰকাৰে দিয়াৰ কথা কৰি আছে, আমাৰ এই স্কুলতো চৰকাৰে নজৰ দিয়ক। হা, চৰকাৰক মই এইটোৱে অনুৰোধ কৰিছোঁ, যাতে এই অনুষ্ঠানটো মানে টিকি ৰাখক। এতিয়া 2-4 বছৰ বাইদেউৰ আছে, তাৰপিছত ইয়াত কি হ'ব? একো নহয়, স্কুলটোতো শেষ হৈ যাব। ইমান ল'ৰা ছোৱালীৰ এটা ভৱিষ্যতৰ কথা আছে, এইটো চব শেষ হৈ যাব। সেইকাৰণে বেছি কথা নকওঁ, আৰু যি সেৱা কৰি আছোঁ আৰু 1টা বছৰ আছে, মই সেৱা কৰি যাম। মোক ইমান হেৰি নাই, মোৰ ঘৰ ওচৰতে, সেৱা কৰি গৈ থাকিম। কিন্তু চৰকাৰে অকণমান এই বিষয়, আৰু আমাৰ পেগু ডাঙৰীয়া আহি আজি এইখিনি এটা অনুষ্ঠান কৰাৰ কাৰণে তেখেতকো আমাৰ এই ৰিপৰ্টবিলাক ওপৰত দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ, আৰু তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি মোৰ 2 এষাৰ সমাপ্ত কৰিছোঁ। বিনা বেতনে চালাৰী নোহোৱাকৈ আজিৰ টাইমত মানে কি ক'ম আৰু, মোৰ ক'বলৈ ভাষা নাই, মানে বেয়া লাগিছে। তথাপিও মানে তোমালোকৰ ফালৰ পৰা তেওঁলোক ছাৰক মানে ভৱিষ্যতে যিমান পাৰে যেনেকে পাৰে হেল্প কৰিব লাগিব, সেইটোৱে আৰু মোৰ আহ্বান। মানে থেংক ইউ। আমাৰ বিদ্যালয়ত উপস্থিত পেগু ছাৰ আৰু মৰমৰ ছাৰ আৰু মোৰ সহ শিক্ষয়িত্ৰী, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ বিদ্যালয়ৰ কথা তোমালোকে যিবিলাকে নতুন আহিছে, আমাৰ বিদ্যালয়ৰ বিষয়ে তোমালোকে ইমান জনা নাছিলা, এতিয়া ছাৰৰ মুখৰ পৰা তোমালোকে শুনিলা। আমি আমাৰ অভাৱবিলাক তোমালোকক কোৱা নাছিলোঁ, কাৰণ আমাৰ নিজৰে বেয়া লাগে। কাৰণ আমি এই স্কুলখনত আমি যদি এদিন হাজিৰা লগাওঁ, যদি ৰাতি পইচা যদি দিব নোৱাৰোঁ, হাজিৰা পইচা দিব নোৱাৰোঁ, সেই মানুহজনে আমাৰ লগত কাজিয়া কৰে। তোমালোকে চবেই লগাইছা, চবেই দেখিছা, ঘৰে ঘৰে মানুহ কেতিয়াবা লগোৱা, কিন্তু আমি বিনা বেতনে এই স্কুলখনত 28 বছৰ 30 বছৰ হ'ল। আমাৰ এতিয়া 20 বছৰ 25 বছৰমান পোৱাৰ পিছত কিবা এটা আমাক দিলে মিনিমাম, কিন্তু আমাৰ আধাখিনি দিলে, আধাখিনি নিদিলে, তেনেকৈ থাকি গ'ল। এতিয়া যিসকলৰ প্ৰভিঞ্চিয়েলাইজ হ'ল, অৰ্থাৎ যিসকল ছাৰ আছিল, সেই ছাৰসকল সময় হ'ল। তোমালোকে জানানে নাজানা নাজানো, সেইবিলাক কথাটো ক্লাছত কোৱা নাই আমি। যেতিয়া মানুহ এজনৰ 60 বছৰ বয়স হয়, তেতিয়া মানুহজনে অৱসৰ লয়, কাৰণ তেওঁ ৰিটায়াৰ্ড হয়। বুজি পাইছানে? এইকাৰণে ছাৰৰ এতিয়া আমাৰ যিজন হেড ছাৰ আছিলে, ইংৰাজী ছাৰ ভীমলাল ছাৰ, তেওঁ এপ্ৰিল মাহত তেওঁ 60 বছৰ পূৰা হ'ল, সেইকাৰণে তেওঁ ঘৰত বহিল। এতিয়া মই ইয়াত ক'বলৈ গ'লে চৰকাৰৰ লিষ্টত অকলে মোৰ নামটোহে আছে। মইহে এই স্কুলখনত অকলে বাইদেউ ইয়াত, কিন্তু এইফালে আমাৰ ছায়েন্সৰ যিজনী অংক পঢ়ায়, এই বাইদেউজনীকো আমি ৰাখিছোঁ, মানে কমিটিয়ে ৰাখিছে। বাইদেৱে মৰমতে তোমালোকক বিনা পইচাত এনে আহি পেলাই কৰি আছে,
আৰু ছাৰেও আমাৰ লগতে হিন্দী ছাৰেও আমাৰ লগতে কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ আজিকালি বিজেপি চৰকাৰে হিন্দী পোষ্টটো নল'লে, সেইকাৰণে ছাৰ তাৰ পৰা বাদ পৰিল। এতিয়া বহুত দুখৰ কথা, কিন্তু এতিয়া ছাৰে মই অকলে আছোঁ কাৰণে ছাৰক মই ক'লোঁ, ছাৰ এতিয়া আপুনি অলপ মোক সহায় কৰক, ইমান আমাৰ ছাত্ৰ ছাত্ৰী আছে, আপুনি এতিয়া কি কৰিব? কওঁতে ক'লে যে ছাৰে হ'ব বাইদেউ, মই আপোনাক উৎসাহ দিম, সাহস দিম, মই আহিম। আৰু তোমালোকে এই ছাৰজনক তোমালোকে জানাই, মোৰ ল'ৰা হয়, বুজিছানে? মোৰ সৰু ল'ৰা, মই অকলে ইমান অনলাইনৰ কামবিলাক নাজানো। তাৰ এতিয়া অপেনৰ পৰা MA কৰি আছে, সেইকাৰণে সদায় ক্লাছ কৰিব যাব নালাগে, পৰীক্ষা কেইদিন যাব। তোমালোকে জানাই, তোমালোকক আহি পেলাই ইংলিছ পঢ়াই আছে, হয় নহয়? তেওঁ অনাৰেৰি এনে বিনা পইচাত আহি পেলাই খাটি আছে। এতিয়া তোমালোকৰ উন্নতিৰ কাৰণে এতিয়া পেগু ছাৰে তোমালোকক ক'লে, এদিন স্কুল ক্ষতি কৰা মানে তোমালোকৰ বহুত বহুত লোকচান। তোমালোকে এই বিদ্যালয়ত বা এই স্কুলখনত পঢ়ি পেলাই কিবা প্ৰব্লেম পাইছা নেকি? পঢ়াৰ কাৰণে কিবা কষ্ট পাইছা? কিবা কমজুৰি আছে নেকি কোৱা? কিবা আমি পঢ়াইছো নাই ভালকে? কৈ দিয়া ভালকে, ডাঙৰকে কোৱা। সব ক্লাছ আমি পুৰা পুৰা কৰিছো। আৰু খানা চানা দিছো নে নাই কোৱাই দিয়া? আমি খানা চানা দিছো, হয়নে? তোমালোকৰ সময়মতে আহিছা, সময়মতে। আৰু ইয়াত ল'ৰা ছোৱালীবিলাক আমি নিয়মৰ মাজত ৰাখিছো নে নাই কোৱাচোন? বাহিৰত গ'লেও দুজনহে যাব পাৰিবা বুলি নিয়ম এটা ৰাখিছো, হয় নহয়? তোমালোকে নিয়মৰ মাজত চলিছা। আজি সকলো কথাবিলাক তোমালোকে বুজি পাইছা, সেইকাৰণে তোমালোকে নিয়মৰ মাজত থাকিবা, বুজিছানে? এতিয়া ছাৰ বাইদেউসকলে বহুত বহুত পইচা পায় বুলি তোমালোকে নাভাবিবা। এই স্কুলখনত মই অকলেই আছো, সেইকাৰণে বিজেপি আমাৰ আগন্তুক চৰকাৰক মই এইটো অনুৰোধ জনাইছো, আমাৰ পেগু ছাৰৰ জৰিয়তে তেওঁ যাতে উচ্চ কৰ্তৃপক্ষত জনাই আমাক যাতে নতুন শিক্ষকৰ ইয়াত সুবিধা, চৰকাৰী শিক্ষকৰ সুবিধা কৰি দিয়ে যেন, এইটো মোৰ বিনম্ৰ অনুৰোধ। আমি ইয়াত এতিয়া জলি আমিতো শেষে হৈ গ'লো, আমাৰ বাকীটো একোৱে নাই। আমি এতিয়া জলি ছাই হৈও আমি একেবাৰে ছাইতকৈও মাটি হৈ গ'লো। সেইকাৰণে চৰকাৰক ছাৰৰ জৰিয়তে এইটো অনুৰোধ জনাইছো, যাতে আমি ইমান বছৰ এই গঢ় দিয়া বিদ্যালয়খন যাতে আমি বুঢ়া হ'লেও এই ৰাস্তাত যদি ফুৰিবলৈ আহোঁ বা কেতিয়াবা আহোঁ, তেতিয়া যাতে আমাৰ এই বিদ্যালয়খন যাতে ভালকে জিলিকি থকা আমি দেখা পাওঁ। বিশ্ব দ্বাৰত আমি এই বিদ্যালয়খন ল'বলৈ বিচাৰো, সেইটোৱে মোৰ অনুৰোধ। ক'বলৈ অহাই নাই। বেয়া লাগিছে, এতিয়া কিনো ক'ম আৰু। বহুত বিদ্যালয় দেখিলো, কিন্তু এখন বিদ্যালয় ইমান ষ্টুডেণ্ট থকাৰ স্বত্বেও এই ইনফ্ৰাষ্ট্ৰাকচাৰ, এই শিক্ষাৰ অৱস্থা এতিয়া ক'বলৈ ভাষা নাই। আৰু আৱেগ, আৰু ইমান আৱেগ হৈছে, লাহে লাহে আমি ছাৰ সকলক হেৰাই দিছো। এতিয়া মানে সাহস আৰু মানে থিয় দিবলৈ এতিয়া শক্তি নাইকিয়া হৈ গ'ল। তথাপিও সমাজে কি ক'ব, সমাজৰ ভয়ত আৰু নিজৰ জীৱনৰ তাগিদাত ইয়াত আহি পেলাই তোমালোকক জীৱন গঢ়াৰ কাৰণে বহুত দুখৰ কথা। আমাৰ লগত কৰাবিলাক চব গুচি গ'ল। এতিয়া মই অকলে এই বিদ্যালয়খন এটকাও নাপালে। ছাৰেতো এতিয়া ৰিটায়াৰ্ড, এবছৰ আছে, এটকা পোৱা নাই। আমি যি হওক মিনিমাম কিবা এটা পাইছো। এতিয়া তোমালোকৰ আগত এই মিনিমামটো ক'বলৈ আমাৰ লাজে লাগে। এই এনেকুৱা বিদ্যালয়ত পঢ়াই ছাৰ বাইদেউসকলে আমাৰ নিচিনাই পৰিশ্ৰম কৰা ছাৰ বাইদেৱে 80,000, 90,000, লাখ টকা পায়। আমি কিন্তু মিনিমাম পাওঁ। এই মিনিমামটো তোমালোকৰ আগত নকওঁ, আমাৰ লাজ লাগে। কাৰণ কালিৰ পৰা চবেই আমাক হাঁহিব যে ইমান কম টকাত বাইদেউহঁতে কাম কৰি আছে বুলি। সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছো, যাতে আমাৰ বিদ্যালয়খন বিশ্ব দ্বাৰত যাওক, যাতে আমাৰ বিদ্যালয়খন অমৰ হওক, সেইটোৱে কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলো। এইবোৰ তোমালোকে গমেই পোৱা নাছিল, হাৱাতে উৰি আছিল। আজি গম পালা নে কথাটো? এইখিনিৰ ভেলু বুজিব লাগিব। যদি নুবুজা তেতিয়াহ'লে শিক্ষা লোৱাৰ বা ছাৰসকলৰ
বিনা বেতনেৰে মানে ইমানখিনি তোমালোকৰ কষ্ট কৰি মেলি শিক্ষাদান কৰাৰ ভেলু কি থাকিব, সেইটো তোমালোকে ভালদৰে বিশ্লেষণ কৰি বিচাৰ কৰি চিন্তা কৰি চাব মানে। ঠিকে আছে মানে, থেংক ইউ সকলোকে। মোৰ মানে কিনো ক'ম আৰু। লাইনত যোৱা, একদম নিজৰ চিভিলত যোৱা। Gracias. পিছ ফালৰ দুজন তুলি ক'ত পেলালি? আজলিকার পুলি দেই আপনার হেভি রে ভাই অলপমান টাইট করে হয়ে যাবে থ্যাংক ইউ